নমস্কাৰ। সদৌ আইন ছাত্ৰ পবিত্ৰ মজিয়াৰ পৰা সকলো সম্প্ৰীতিৰ ৰাইজকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। শেহতীয়াভাৱে অসম চৰকাৰে বিদেশী বহিষ্কৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক সদৌ আইন ছাত্ৰ সন্থাই আদৰণি জনাইছে। সদৌ আইন ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছে টাই আহোমৰ জনজাতিকৰণৰ লগতে অসমৰ ৬ জনগোষ্ঠী জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদান কৰা। এই সমস্যাবোৰ জৰ্জৰিত হোৱাৰ পাছতো আমি চাউলুং চুকাফাৰ আদৰ্শৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যি টাই আহোমসকলৰ অৱদান বা ভূমিকা আছে তাৰ দায়িত্ব আমি তাৰ পৰিণাতিসকলে আমি সদৌ আইন ছাত্ৰ সন্থাৰ লগতে টাই আহোম জনগোষ্ঠীসকলে সদায় দায়িত্ব সহকাৰে আমি গ্ৰহণ কৰোঁ। অসমীয়া জাতিৰ সংকটৰ বেলাত যেতিয়াই টাই আহোমৰ প্ৰয়োজন হয় তেতিয়াই সন্মুখৰ পৰা টাই আহোমৰ যুৱকসকলে বা ছাত্ৰ সংগঠনৰ প্ৰতিজন ব্যক্তিয়ে সন্মুখৰ পৰা আগবাঢ়ি তাত অংশগ্ৰহণ কৰে। অসমীয়া আবেগ অনুভূতিৰ জৰ্জৰিত বিদেশী সমস্যাৰ সময়ত যিসমূহ দীৰ্ঘদিনীয়া আন্দোলন হৈছিল সেই আন্দোলনত অসমীয়া জাতিৰ অন্যান্য বীৰ বীৰাংগনাসকলৰ দৰেই টাই আহোমৰো বীৰসকলে তাত আত্মবলিদানৰ জৰিয়তে শ্বহীদ হবলৈ কুণ্ঠাবোধ কৰা নাছিল। গতিকে এনেকুৱা এটা আবেগ ভৰা যি আমাৰ দাবী এই দাবীৰ প্ৰতি সদৌ আইন ছাত্ৰ সন্থাই কেতিয়াও আপোচ কৰা নাই আৰু নকৰে। কিন্তু আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে যিটো পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপটো যাতে এখন নাটক নহয় বা এই ৰাজনীতি নহয়। আগন্তুক ২৬ত আহিবলগীয়া বিধানসভা নিৰ্বাচনত ই এটা ইছ্যু যাতে নহয়, ই এটা প্ৰকৃতাৰ্থত জাতিৰ আবেগ অনুভূতিৰে ইয়াক বিদেশীসকল যিসকল বিদেশী সেই বিদেশীসকলক চিনাক্ত কৰি ইয়াৰ পৰা বহিষ্কাৰ কৰা এটা প্ৰকৃত পদক্ষেপ হ'ব লাগে বুলি আমি দাবী কৰিছো। আমি চৰকাৰে এই সময়ত যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক আমি আদৰণি জনোৱাৰ লগতে আমি নৈতিক সমৰ্থন আগবঢ়াইছো। এই ক্ষেত্ৰত যেতিয়াই টাই আহোম ছাত্ৰ সন্থাৰ প্ৰয়োজন হয় তেতিয়াই আমি ইয়াৰ লগত সহযোগিতা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। সদৌ এই কথাটো সকীয়াই দিব বিচাৰিছো যে বিদেশী বহিষ্কৰণৰ বিৰুদ্ধে যদি কোনোবাই বিৰুদ্ধাচৰণ কৰিব বিচাৰে তেতিয়াহ'লে চৰকাৰৰ লগতে সদৌ আইন ছাত্ৰ সন্থাকো প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব। গতিকে চৰকাৰকো টাই আহোম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰথম আগবাঢ়ি আহিব।